42টা সংগঠন হোজাই বহুকেইগৰাকী 6-7 গৰাকী মৌলবী আছে তাত সংগীতানুষ্ঠান কৰাৰ কথা আছিল নাহিদ আফ্ৰিদিনে কিন্তু ফটোৱা জাৰি কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ আৰু সংগঠনৰ উপসভাপতি পদৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব প্ৰথমে মই ক'বলৈ বিচাৰিছো নাহিদ হৈছে আমাৰ থলগিৰি প্ৰতিটো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰতিটো পৰিয়ালৰ সংস্কৃতিবান এগৰাকী জীয়াৰী আৰু তাই কণ্ঠৰোধ কৰোৱা যোৱাকালি যি কণ্ঠৰোধ কৰিবৰ কাৰণে ফটোৱা জাৰি কৰিছে উগ্ৰ ধৰ্মীয় মৌলবাদী এমুঠিমান কৰ্মকৰ্তাই আৰু এই ক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে ইয়াক বৰ্বৰোচিত এটা কাৰ্য বুলি আমি ধিক্কাৰ দিছো আৰু তেনে কাৰ্যৰ পৰা তেখেতসকলক আমি আহ্বান জনাইছো যিসকলে এই ধৰ্ম মৌলবাদী চিন্তাৰ চৰ্চাৰে এই ফটোৱা জাৰি কৰিছে এই ফটোৱা যাতে আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ফটোৱা অসমত জাৰি নকৰে আৰু তেখেতসকলক আমি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে ক'ব বিচাৰিছো যে অসমখন জাতি বৰ্ণ নিৰ্বিশেষে এখন সংস্কৃতিবান এখন অসম দেশ আৰু এই দেশত কোনো ধৰণৰ উগ্ৰ মৌলবাদৰ ধৰ্ম ইয়াত বিস্তাৰ কৰিবলৈ দিয়া নহ'ব হিন্দুৱে হওক বৈষ্ণৱে হওক বা ইছলামেই হওক খ্ৰীষ্টানেই হওক শিখেই হওক বা জৈনে হওক কোনো ধৰণৰ উগ্ৰ মৌলবাদী চিন্তা চৰ্চা আমি অসমৰ জনগণৰ মাজত তেনেকৈ কেতিয়াও প্ৰভাৱ পেলাবলৈ দিব নোৱাৰিম আৰু সেইকাৰণে আকৌ পুনৰবাৰ কৈছো তেখেতসকলে এই কামৰ পৰা বিৰত থাকক আৰু এনেকুৱা মানে উঠি অহা আমাৰ যি সংস্কৃতি মনা নাহিদ যে অসমৰ চুকে কোণে তেখেতে যি অসমৰ থলুৱা বিদ্যাই যি সুনাম অৰ্জন কৰিছে অসমৰ সংস্কৃতি পথাৰখনত যি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে তাত যাতে তাই মানে পথত যাতে বাধা নহয় আৰু সেইটো কাৰণে আজিৰে পৰা এই তথাকথিত কিছু মৌলবাদী ধৰ্মীয় মৌলবাদীক আমি সতৰ্ক হৈ থাকিবলৈ কৈছো আৰু ইয়াৰ তেখেতসকলে যদি এইটো সতৰ্ক নহয় বা তেনেকুৱা বাধা মানে এইটো এনেকুৱা ধৰণৰ বৰ্বৰোচিত কাম কৰিবলৈ আকৌ প্ৰয়াস নকৰে বা তাৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছো শংকৰ আজানৰ দেশত এনেধৰণৰ ঘটনা কোনোৱে আচলতে গ্ৰহণ কৰিব বিচৰা নাই বিভিন্ন দল সংগঠনেও ইয়াত তীব্ৰ গৰিহণা জনাইছে আচলতে অসমত হবলৈ কি গৈ আছে শংকৰ আজান বুলি ক'লে শংকৰ আজানৰ দেশ বুলি ক'লে সমগ্ৰ বিশ্বই চিনি পায় অসম কিছুদিনৰ পৰা কিছু বছৰৰ পৰা অসমত বিভিন্ন ধৰণৰ এনেবিলাক কাৰ্য সৃষ্টি হ'বলৈ ধৰিছে ইয়াৰ কাৰণ হৈছে অসমৰ মানুহ সংগঠিত হোৱা নাই মাওকে ওলাই অহা নাই তাৰে এটা সুযোগ লৈ এই এমুঠিমান দুষ্কৃতিকাৰী এই অপচেষ্টা চলাইছে আৰু সেইকাৰণে কৈছো আজি এই যিবিলাক এতিয়া ধৰ্ম মৌলবাদী মই এই কৈছো ধৰ্ম মৌলবাদী যিসকল যিসকল ব্যক্তি তেনেকুৱা চিন্তাৰ চৰ্চাৰ দৰে সমাজত এনেকুৱা বিশৃংখল সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এইসকলক আমি মাওকে সিহঁতক প্ৰতিবাদ কৰিব লাগে এইসকলৰ দুষ্কাৰ্যবিলাক আজি যদি আমি অসমৰ সকলো নাগৰিক ওলাই আহে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এনেকুৱা ধৰণৰ বৰ্বৰোচিত কাৰ্যৰ বিৰুদ্ধে তেতিয়াহ'লে এইসকলৰ স্থান নাই এইসকল মাত্ৰ এমুঠিমান এইসকল হৈছে এমুঠিমান আমি আকৌ কৈছো যে অসমত কোনো ধৰণৰ উগ্ৰ ধৰ্মৰ মতলবী ভাৱধাৰাৰ স্থান নাই অতি সম্প্ৰতি যি হৈ গ'ল যে বা অসম চৰকাৰ কিছু দুষ্কৃতিকাৰী ISৰ প্ৰভাৱত যিসকলে অসমৰ শিক্ষা জগতত বিদ্যালয়বিলাকে যেনে সংস্কৃত জাপি দিবলৈ বিচাৰিছিলে তাৰ বিৰুদ্ধেতো অসমৰ মানুহ সচেতন মানুহ সৰব হৈছিলে বিভিন্ন দল সংগঠন আদি কৰি ব্যক্তি বিশেষে ওলাই আহি যি প্ৰতিবাদৰ হেঁচাত বাধ্য কৰি এই দুষ্কৃতিকাৰীসকলে যিসকল ৰাজনৈতিক দুষ্কৃতিকাৰী এইসকলে ৰূপায়ন্ত হৈ উঠাই ল'বলৈ বাধ্য হ'ল আৰু এইসকল এই দুষ্কৃতিকাৰী এইসকল সমাজৰ প্ৰকৃত নাগৰিক কেতিয়াও হ'ব নোৱাৰে সমাজৰ নাগৰিক হ'ব নাই সেইকাৰণে আমি মাওকে আহিব লাগিব আৰু এই মাওকে আহিলে এই দুষ্কৃতিকাৰীসকল ধৰ্মতে হওক বা অন্য অপসংস্কৃতিয়ে হওক এই টিকিব নোৱাৰে আৰু এইটোৱে আচল ডাঙৰ কথাটো হৈছে আমি মাওকে এইবিলাক দুষ্কৃতিকাৰীক মানে ওলাই আহি দুষ্কৃতিকাৰী এই অপকাৰ্যবিলাকক আমি ৰোধ কৰিব লাগিব ইয়াৰ একমাত্ৰ হৈছে একমাত্ৰ
প্ৰতিকাৰ উপায়। নাহিদ আফ্ৰিনৰ প্ৰতি কিবা আপোনাৰ উপদেশ আছে নেকি যে কেনেধৰণে কৰিলে ভাল হ'ব? তেওঁ ভয় খাইছে, নাহিদ আফ্ৰিন ভয় খাইছে, ক্ষতিগ্ৰস্ত হৈছে। হয়, নাহিদ আফ্ৰিনে মুক্তভাৱে গান গাব পাৰে। যদি কোনোবা এনে অপশক্তিয়ে চেষ্টা কৰে, সেইটো নিশ্চয় সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে তাক প্ৰতিহত কৰিব। সেইটো নিৰ্ভয়ে তাই সকলো স্থানে অসমখন তাইৰ নিজৰ জন্মস্থান, তাইক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এমুঠি মৌলবাদীৰ কাৰণে ভয় কৰাৰ প্ৰয়োজন নাই, আৰু তাই মুক্ত মনে গাব পাৰে। আৰু তাইকো মই এটা আহ্বান, তাইলৈ এটা আহ্বান থাকিল, তাইও যাতে অসমৰ যি থলুৱা মাত কথাৰে যাতে তাই নিজৰ সুৰ দিব পাৰে, নিজে গান গাই যাব পাৰে, মানুহক মোহিত কৰিব পাৰে। আৰু তাৰ বিপৰীতে যেন তাই অপসংস্কৃতি, ভাৰতৰ হওক বা অন্য দেশৰে হওক বা এই অপসংস্কৃতিবিলাক অসমৰ প্ৰজন্মৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত এইবিলাক সোমোৱাই নিদিয়ে। তাৰ কাৰণে এইটো সচেতন হ'বৰ কাৰণে তাইলৈ এটা বিশেষ আহ্বান থাকিল।